জনাইছোঁ। আজি মই এনে এজন ব্যক্তিৰ কাষত আহি উপস্থিত হৈছোঁ যিজন ব্যক্তিয়ে এপেক্স বেংকৰ মেনেজাৰৰ দায়িত্ব পালন কৰিছে। গহপুৰ, গুৱাহাটীৰ হেড অফিচ, তাৰপিছত ৰঙিয়া ব্ৰাঞ্চৰ তেওঁ ব্ৰাঞ্চ মেনেজাৰ আছিল 2020 চনৰ জানুৱাৰী মাহলৈ। কিন্তু হঠাৎ তেওঁৰ কি হ'ল, তেওঁ এপেক্স বেংকৰ ব্ৰাঞ্চ মেনেজাৰৰ চাকৰি বাদ দিলে। এটা বেংকৰ ব্ৰাঞ্চ মেনেজাৰৰ চাকৰি বাদ দিয়াটো বৰ ডাঙৰ এটা ৰিস্ক। সেই ৰিস্কটো তেওঁ ল'লে। মই দিগন্ত কাকতি ডাঙৰীয়াক স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। এতিয়া কথাটো হ'ল যে আপুনি বেংকৰ চাকৰি কিয় বাদ দিলে, তাৰ কাৰণটো কি? প্ৰথম কথা যে চাওক, আমি সকলোৱে আমি পঢ়ি শুনি এজন ভাল এটা জীৱন যাপন কৰাৰ সপোন দেখোঁ আমি। ময়ো তেনেকৈ সপোন দেখিছিলোঁ ভাল জীৱন যাপন কৰাৰ, আৰু পঢ়ি শুনি যেনিবা মই ভাল চাকৰি এটাও পালোঁ। তাৰপিছত 10 বছৰ চাকৰি কৰাৰ পিছত মোৰ ক'ৰবাত মোৰ অনুভৱ আৰম্ভ হ'ল যে মই যিবিলাক সপোন মই দেখিছিলোঁ বা যেনেকুৱা মোৰ জীৱনটো হোৱা বিচাৰিছিলোঁ ঠিক তেনেকুৱা যেন হোৱা নাই। 10 বছৰ পিছত অনুভৱ কৰিলোঁ যে মোৰ যিটো মানসিক শান্তি, যিখিনি মেণ্টেল পিচ থাকিব লাগে সেইখিনি নাছিলে, বহুত বেছি ষ্ট্ৰেছফুল হৈ গৈ আছিলে। তেনেকুৱাতে মই অল্টাৰনেটিভ এটা চিন্তাৰ চৰ্চা আৰম্ভ কৰিলোঁ আৰু দেখিলোঁ যে চাকৰিৰ লগতে কি কৰিব পাৰি। তাৰপিছত মই এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে গম পালোঁ, আৰু সেই সময়ত বিভিন্ন কথা মাৰ্কেটত ডাইৰেক্ট চেলিং সম্বন্ধে শুনা যায়, পজিটিভ নিগেটিভ। তাৰ মাজতো মই নিজে একবাৰ কৰি চোৱাৰ চিন্তা কৰিলোঁ, আৰু কৰি প্ৰথম কথা মই এই ইণ্ডাষ্ট্ৰিটো এইকাৰণে মোৰ ভাল লাগিলে যে ইয়াত এটা বিৰাট পজিটিভ এটা এনভাইৰনমেণ্ট আছে, বিৰাট এটা ষ্ট্ৰেছ ফ্ৰী সুন্দৰ এটা ফ্ৰীডম আছে। নিজৰ ইচ্ছা অনুযায়ী আমি কাম কৰিব পাৰোঁ, নিজৰ ইচ্ছা অনুযায়ী ক'ত কাম কৰোঁ সেইটো মোৰ ডিচিশ্যন। এই ইণ্ডাষ্ট্ৰিটোৰ পজিটিভিটি, এই ইণ্ডাষ্ট্ৰিটোৰ যিটো এটা মেণ্টেল পিচ ইয়াত মেইনটেইন কৰি পেলাই জীৱনটোক আগুৱাই